জগতগুৰু শংকৰ আজি এই সদৌ অসম ভিত্তিত একক ভাওনা সংলাপন প্ৰক্ষেপণ প্ৰতিযোগিতাত মই শ্ৰী দেৱাংগ বৰাই পাৰ্থপ্ৰাজন আঠভাগীৰ বহুবাহন চৰিত্ৰৰে এই সংলাপ আগবঢ়াম। অনেকখিনি ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোক সকলোৱে ক্ষমা কৰিব। দীপাৱলীৰ দীপ্তি আজি ম্লান পৰি গ'ল, ভৰি গ'ল তিক্ত তাৰে গোটেই জীৱন। পান কৰি বৃহ তাৰ আকৰ পুৰাই সমীৰণে উতলা পৱনে সকলোৱে কৰিছে ঘোষণা সেই হীন উচ্চাৰণ। দৃঢ় কণ্ঠে চেপি ধৰি কণ্ঠ নলি মোৰ লিখি দিলে দীপ্ত ললাটত কলংকহীন হস্তাক্ষৰ। জাৰস 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 মূৰ্ছা গ'ল বসন্তৰ প্ৰফুল্ল কুসুম, সৰি গ'ল পাহিতাৰ মাৰ গ'ল সৌন্দৰ্য সৌৰভ। অন্তৰত সুপ্ত থকা আগন্তক কাল বেগী ধুমুহাৰ মেঘৰ মাজত বিদ্যুতৰ লহৰে লহৰে ধমনীত মোৰ ৰক্ত সোঁত প্ৰবাহিত হওক সঘনে। বিদ্ৰোহ নাচি উঠক মনত মোৰ ডম্বৰু বজাই, স্ফীত কৰি সৰ্বংগ সৰ্বলৌমুক। আজি মোৰ ফাগুন উকলি গ'ল, দেখিছোঁ সূচনা অনাহুত কাল বৈশাহী আকণ্ঠে কৰিছে প্ৰাণ তীব্ৰ হলাহল। দেখা পাব আজি মণিপুৰে, দেখা পাব আজি দেৱতা দানৱে, যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোৱে দেখা পাব আজি প্ৰলয়ৰ ৰুদ্ৰ ৰূপ মোৰ। সেনাপতি কিবা দুখত প্ৰদাঘাত কৰি মোৰ উচ্চ শিৰত উচ্চ কণ্ঠে হীন বাক্য কৰে ফাল্গুনীয়ে। কৃষ্ণ ধন্যবাদ।